তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাঙা চাইকেল ব্লগছলে আপোনালোক সকলোকে বহুত দিন পিছত এটি নতুন ভিডিঅ'ৰ মাজলে আগবঢ়াই আনিবৰ কাৰণে চেষ্টা কৰিছো। শাৰীৰিক অসুস্থতাৰ কাৰণে ইউটিউব জগতৰ পৰা বহুত দিন বিৰতি লৈ আছিলো আৰু আজি ফাইনালি ভিডিঅ'ৰ মাজলে আগবাঢ়িছো। আৰু আজি আপোনাৰ হৈছে কি এঞ্জেলা চাংমা আমাৰ ওচৰৰ আমাৰ লিবাৰ্টি সিনিয়ৰ সেকেন্ডাৰী স্কুললৈ আহি আছে আৰু ভাবিছো বাইদেউৰ ইমান দিনে ভিডিঅ'সমূহ আমি ইউটিউবত সামাজিক মাধ্যমত দেখা পাই আছিলো, আজি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিম আৰু যিসকল লোক আজি তাত উপস্থিত নাই তেওঁলোকে ঘৰত বহিয়ে কেনেকৈ তেওঁৰ মটিভেশ্যনেল ভিডিঅ'সমূহ চাব পাৰিব মোৰ ইউটিউব চেনেলৰ জৰিয়তে। তো বলক আজি তালৈ যাই লওঁ আৰু আপোনালোকৰ লগত একলগত মিলি ভিডিঅ'টো উপভোগ কৰোঁ। তো লেটছ গো। আমি কেতিয়াবা গোটেই জীৱনটো সাধনা কৰিলেও ঈশ্বৰক নাপাবও পাৰোঁ, কাৰণ আমি গোটেই জীৱনটোত ঈশ্বৰক বিচাৰি আমি গোটেই জীৱনটোক যে সাধনা কৰিছোঁ, ত্যাগ কৰিছোঁ, কষ্ট কৰিছোঁ, সেয়া আচলতে আমি স্বাৰ্থলৈ কৰিছোঁ নেকি? যদি আমি অকণমান সময়ৰ বাবেও ঈশ্বৰক ভক্তি কৰিছোঁ, খুব মনৰ পৰা খুব ঈশ্বৰ পাবৰ বাবে যদি ভক্তি কৰিছোঁ, সেয়া শুদ্ধ সত্য পথত থাকি তেতিয়া ঈশ্বৰ আমাৰ সন্মুখত ধৰা দিব। এই ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। সাধুসকলৰ মুখে মুখে চলি অহা এটা কথা, কাহিনী মই এইখিনিতে অকণমান উল্লেখ কৰিব বিচাৰিছোঁ। এবাৰ এটা চোৰে চুৰি কৰি ধৰা পৰিল। পুলিচে খেদি খেদি গৈ আছে, চোৰটো গৈ আছে আগে আগে। চোৰটো গৈ থাকোঁতে দেখিলে যে মই এতিয়া পলোৱাৰ কোনো বাট নাই। গৈ থকাৰ সেইখিনিতে সেই চোৰটো যিমানেই দৌৰিছে সিমানেই খেদি খেদি গৈ আছে চোৰটোক ধৰিবলৈ। সেইখিনিতে চোৰে দেখিলে যে ভাগৱত ব্যাখ্যাৰ এটা অনুষ্ঠান চলি আছে। তো ভাগৱত ব্যাখ্যাৰ সেই অনুষ্ঠানটো যেতিয়া দেখাৰ লগে লগে চোৰটোৱে ভাবিলে যে ইয়াততো সকলোৱে এতিয়া ভাগৱত ব্যাখ্যা শুনি আছে, গতিকে এটা কাম কৰা যাওক যে মই ইয়াতে বহি অকণমান সময় ভাগৱত ব্যাখ্যা শুনাৰ অভিনয় কৰোঁ। অকণমান সময় তাতেই বহিলে, কিন্তু সেইখিনি মুহূৰ্ততে চোৰটোৱে ইমান একাত্ম হৈ ভাগৱত ব্যাখ্যা শুনিলে, কৃষ্ণৰ বৰ্ণনা আপুনি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, আপুনি লিখা মেলা কাম বাদ দিয়ক বুলি কৈছে। কিন্তু মহিলাগৰাকীয়ে হাৰ মনা নাই, মহিলাগৰাকীয়ে লিখিবলৈ আৰম্ভ কৰিলে আৰু সৌভাগ্যবশতঃ মহিলাগৰাকীয়ে এটা বিশেষ প্ৰকাশন পৰিষদত লগ পালে আৰু তেওঁলোকে ক'লে যে বাইদেউ আপুনি লিখক, আপোনাৰ কিতাপ আমি পাব্লিছ কৰিম, সেই উপন্যাস আমি প্ৰকাশ কৰিম, পঢ়ুৱৈৰ হাতলৈ আমি দিম। তাৰ পাছত সেই মহিলাগৰাকীয়ে তেওঁলোকে লিখা বৃত্তিটো তেওঁলোকে সেই সাধনাটো এৰি দিয়া নাছিল, শিল্পকৰ্ম তেওঁলোকে এৰি দিয়া নাছিল, সাহিত্য চৰ্চা। আৰু উপহাৰ কেনেকৈ পালে জানে? হেৰি পটাৰ। সেই কাহিনী আছিল হেৰি পটাৰৰ। আৰু তাৰ পাছত সেই হেৰি পটাৰ গ্ৰন্থ প্ৰায় 6টাকৈ খণ্ড আকাৰে ইমানেই বিক্ৰী গ'ল, প্ৰায় $500 মিলিয়ন বিক্ৰী গৈছিল। এতিয়াও হাতে হাতে হেৰি পটাৰ থাকে বহি পাৰে। আৰু সেই গ্ৰন্থখনৰ পাছত সেই হেৰি পটাৰ চিনেমা বনাব লগা এটা পৰ্যায় আহিছিল, যে সকলোৱে ডিমাণ্ড কৰিছিল যে আমি পঢ়ি থকা কাহিনীটো চিনেমা হওক। এই মহিলাগৰাকীয়ে আৰম্ভণিত তেওঁক সাহস কোনেও যোগোৱা নাছিল, কিন্তু তাৰ পাছত মহিলাগৰাকীয়ে সৃষ্টি আজি পৃথিৱীৰ ভিতৰতে হেৰি পটাৰৰ কাহিনী সকলোৱে জানে। হাতত যদি কলমটো মানুহগৰাকীয়ে ৰাখি দিলেহেঁতেন, মই যে আৰু নিলিখো, মোকতো মানুহে লোৱা নাই আদৰি, এই বুলি যদি লৈ দিলেহেঁতেন, আমি হেৰি পটাৰ পঢ়িবলৈ পালোহেঁতেন নে? আমি নাপালোহেঁতেন। কিন্তু সেই মহিলাগৰাকী ভাগৰি পোৱা নাছিল। আপুনি কনকলতা আইৰ কথা মনত পেলাব, কিছুমান এনেধৰণৰ আমাৰ মাজত মহিয়সী নাৰী আছে যিসকলৰ কথা আমি খুব কমকৈ জানো। আমি শ্বহীদ কনকলতা বৰুৱাৰ কথা জানো, আমি জয়মতীৰ কথা জানো, আমি তেনে মহান নাৰীৰ কথা জানো, আমি ঝান্সী ৰাণীৰ কথা জানো। জানোনে? সেইসকলক আপোনালোকে জানেনে? চুলাকৈ কব, নাজানিলেও কব, কথা নাই। নজনাটো কোনো ডাঙৰ কথা নহয়, শিকিবলৈ আগ্ৰহ নকৰাটোহে ডাঙৰ কথা। এই কনকলতা আই বুলি এগৰাকী আছিল যি মৰুৱা কল্পৰ প্ৰতিষ্ঠাতা আছিল। সেই আইগৰাকী কি কৰিছিল জানে? আপুনি মই কল্পনাও কৰিব নোৱাৰে ইমান কষ্ট জীৱনত। সেই আইগৰাকী এনেকুৱা আছিল যি সময়ত নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বই দিয়া হোৱা নাছিল। তেনে সময়ত সেইগৰাকী নাৰী ইমান অধ্যয়ন পুষ্ট আছিল, ইমান বেছি জ্ঞান আছিল, তাৰ ওচৰত ধৰ্ম প্ৰচাৰ কৰি থকা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা ভকত বৈষ্ণৱসকলে তেওঁৰ ওচৰত আহি তেওঁৰ ওচৰত আধ্যাত্মিক জ্ঞান লৈছিল, তেওঁৰ সৈতে এই শাস্ত্ৰৰ ভাগৱতৰ কথা জানিবলৈ চেষ্টা কৰিছিল। সেই মহিলাগৰাকীয়ে কাহিনীটো মই অকণমান কৈ দিছো। কনকলতা আই যেতিয়া বিয়া হল, বিয়া হোৱাৰ পাছলৈকে তেওঁ সংসাৰ জীৱনত সাংঘাতিক দুখ, যথেষ্ট কষ্ট দিছে সকলোৱে। আনকি তেওঁৰ স্বামীয়ে কি কৰিছিল জানে? তেওঁ পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে এই মহিলাগৰাকীক আঁতৰাই তেওঁ আকৌ দুগৰাকী বিয়া কৰোৱাইছিল আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত তেওঁ এটা বেলেগকৈ ঘৰ সাজি দিছিল। যেতিয়া পুত্ৰ সন্তান জন্ম দিব পৰা নাই, গতিকে সেই আইগৰাকী তেওঁক নালাগে, সেই পত্নী তেওঁক নালাগে।
দুৰ্ভাগ্যবশতঃ তেওঁৰ পিছত বিয়া কৰোৱা এগৰাকী পত্নীৰ এটি সন্তান হ'ল। সন্তানটি কিবা এটা কাৰণত অসুখ হৈ মৃত্যু হ'ল। কিন্তু সমাজে ভাবিলে কি যে এওঁ হিংসা কৰিছে, এওঁ যে এয়া যে পিছত যে এগৰাকী বিয়া কৰোৱালে, গতিকে তেওঁৰ সন্তানটি এওঁ দিলপান কৰোৱাই তেওঁ হত্যা কৰিছে। আৰু এই অপবাদ যদি মহিলাগৰাকী বাৰীৰ চোৱা এটা ঘৰত থাকিবলৈ দিছে কনকলতাই, কিন্তু তাৰ পাছতো কনকলতাই ভাগৰি পৰা নাছিল কিয় জানে? তেওঁ কষ্টত আছিল। কাপোৰ আনি দিছো, আমি যি লাভ বুলি কৈছো তাকে আনি দিছো, তাৰপিছত কিয় কৰা নাই কথাটো কয় নকয় মা দেউতাই আগত। ঠিক তেনেকৈ সেই দেউতাকগৰাকীয়ে সন্তানক সেই খালটোৰ পৰা তুলি অনা নাই, কাৰণ ল'ৰাটোৱে পুনৰ ফলটো আনি দিব। ল'ৰাটোৰ অসুবিধা দেউতাকে বুজা নাই আৰু বহু সময়ত চকচকাই থাকি এটা সময়ত সেই গাছটোত পৰি ল'ৰাটো মৰি থাকিল। ল'ৰাটো যেতিয়া মৰি থাকিল, তাৰ পাছত দেউতাকে গম পাইছে যে সেই পুনৰ ফলটো আনিবলৈ গৈ সেই ল'ৰাটোক ঠেলা মাৰি দিয়াৰ বাবে ল'ৰাটো যে মৰি থাকিল, সেইটো তেওঁৰ ডাঙৰ ভুল আছিল। সেই কথাখিনি অনুভৱ কৰি মানুহজনে খুব কান্দিছে। তেনেকুৱাতে এগৰাকী সাধু সেইফালে পাৰ হৈ গৈছে। সাধুবোৰ খেদি সুধিছে বোলে আপুনি কিয় কান্দিছে? বোলে বৰ ডাঙৰ ভুল এটা কৰিলো, আমি সেই ফলটো আনিবলৈ আমাৰ ল'ৰাক কেনেকৈ ঠেলা মাৰি দিলো। ল'ৰাটোৱে খুব কষ্টপাইছিল, মই নোৱাৰো দেউতা বুলি কৈছিল, কিন্তু মই মোৰ পেটটোত লাগি মই মোৰ ল'ৰাটোক ঠেলা মাৰি দিলো। গতিকে ল'ৰাটো তাত পৰি এই কথাটো তেতিয়া চোৰৰ মনত আহিলে। ভাবিলে যে নাই, মই কোনোমতে অনুষ্ঠান শেষ হ'লে ভাগৱত ব্যাখ্যাকাৰগৰাকীক মই লগ পাবই লাগিব। লগে লগে অনুষ্ঠান শেষ হ'লে ৰৈ আছে, মানুহ ঘৰা ঘৰি গ'ল। ব্যাখ্যাকাৰগৰাকীক পটাপট আহি লগ কৰিছে। লগ কৰি সুধিছে, হেৰি নহয় বাপ, এই যে আপুনি শ্যাম সুন্দৰৰ কথা ক'লে, এই সেইজন কোননো, ক'ত থাকেনো, মোক কওকচোন। তেওঁ ভাবিলে আয়ো দেহি, কেতিয়াবা ব্যাখ্যা কৰোঁতে কোনো লোক ভাৱত একেবাৰে বিভোৰ হৈ যায়, ৰসত ৰসিক হৈ যায় কোনো লোক। এইগৰাকীও তেনেকৈ চাগে ভাৱতে বিভোৰ হৈ গ'ল। এওঁ ভগৱান শ্ৰীকৃষ্ণক নাজানে, গতিকে তেওঁ কি কৰিলে, পাবা, তুমি ঈশ্বৰক বিচাৰিলে পাবা। তেওঁ ক'লে যে ক'ত পাম, আপুনি মোক সেইটো কওক। যে ইয়াৰ পৰা বেছি দূৰ নহয়, তুমি বৃন্দাবনলৈ যোৱা, যি ঠাইত থাকে সেই ঠাইৰ পৰা ক'লে যে 8-9 কিলোমিটাৰ তুমি যাব লাগিব বাট, সেইচোৱা বাট তুমি গ'লে, এতিয়াতো নিশা হ'ল, তুমি এতিয়াই আগবাঢ়া, তুমি বৃন্দাবন গ'লে তুমি তেখেতক লগ পাবা। চোৰে ভাবিলে এইবাৰহে এইবাৰ যে বৃন্দাবনত শ্যাম সুন্দৰৰ ঠিকনা দিছে, গতিকে যোৱা যাওক তালৈ, তেওঁ ঘৰটো উলিয়াম, আ অলংকাৰখিনি চুৰ কৰিম। চোৰৰ মনত সেই ধান্দা। চোৰ গ'ল, গৈ বৃন্দাবন